মই বোৱাৰীজনীক ছোৱালী বুলি ভাবোঁ। আমি শাহু বোৱাৰী হিচাপে মানে এই বোৱাৰীজনীক মোৰ নিজৰ ছোৱালী বুলি ভাবোঁ মানে। তাইক সকলো কামতেই মই সহায় কৰাৰ লগতে উৎসাহ দিওঁ। তাইক মই প্ৰতিটো কথাতে কামতো সহায় কৰোঁ, কথাটো মানে উৎসাহ দিওঁ মানে। এদিন শাহু বোৱাৰীয়ে মোবাইল চাই থাকোঁতে দেখিলে কাঠফুলাৰ খেতি। মোবাইল চাই থাকোঁতে এনেকৈ ভিডিঅ' মায়ে চাই আছিলে। তেতিয়া ক'লে ডলি এনেকৈ খেতি এটা আছে, আমি সহজে কৰিব পাৰি। ঘৰতে যিহেতু আমাৰ ধান আছে, খেৰ আছে, সেইকাৰণে আমি এনেকৈ কৰোঁ বুলি ক'লে। আৰু বহুত সহজ হয় ইয়াৰ পদ্ধতিটো। ইয়াৰ পৰাই অনুপ্ৰাণিত হৈ দুয়ো লাগি গ'ল হাতে কামে। দুইজনী অলপ প্ৰথমতে 200 মান গুটি কৰিছিলোঁ। তাৰপৰা কৰি পেলাই মানে ধুনীয়াকৈ ফল দিলে দেই, ফুলটো ধুনীয়াকৈ দিলে। তাৰপিছত আৰু 500 আনিলোঁ, তেনেকৈ কৰি 1000-1500 মান এনেকৈ কৰিলোঁ আৰু। তাৰপৰা এনেকৈ বছৰি বছৰি কৰি আছোঁ এতিয়া তেওঁলোকৰ ঘৰত চাওক এই পৰিৱেশ। লখিমপুৰৰ বগলীজনৰ এটা পৰিয়ালৰ শাহু বোৱাৰীৰ প্ৰচেষ্টা এয়া। ঘৰতে ধান খেতি আছে, ধান খেতি চপাই মেলি খেৰখিনি থৈ দিওঁ। তাৰপৰা খেৰখিনি কাটি মেলি 12 ঘণ্টা তিয়াব লাগে, চূণ আৰু ব্লিচিং দিওঁ। তিয়াই পেলাই তাৰপিছত নিয়ৰ হ'ব লাগিব, তাৰপৰা সিজাব লাগিব, পানী দি পেলাই বইল কৰিব লাগিব মানে ভালকৈ। তাৰপিছত খেৰখিনি অলপ নিয়ৰ হ'ব লাগিব, নিয়ৰ হোৱাৰ পিছত অলপ ৰ'দত দি দিওঁ, দি পেলাই তাৰপৰা আৰু পেকেটিং কৰোঁ আৰু গুটি আনো ৱেষ্ট বেংগলৰ পৰা। তাৰপৰা তেনেকৈ এইখিনি এতিয়া কৰি আছোঁ। এতিয়া আৰু 10 দিনমানৰ পিছত ফুল ওলাব আৰু। এইদৰে হাতে কামে লাগি দুয়ো শাহু বোৱাৰীয়ে কৰিছে কাঠফুলাৰ খেতি। মাৰ লগত এনেকৈ সিজাওঁতে অকণমান সহায় কৰোঁ আৰু গুটি চুটি লগোৱাত মানে সহায় কৰোঁ আৰু। তাৰ এতিয়া বন্ধাত এতিয়া ৰছী বান্ধোতেও সহায় কৰোঁ, ধৰি লওক। এদিনত গুটি লৈ আৰু যদি এইখিনি এতিয়া আজি 200 গুটি কৰিছোঁ আৰু অলপ পেকিং কৰি আছোঁ মানে। এনেকৈ 20 কেজি 30 কেজি ওলায়। প্ৰথমতে তাককৈ ওলায়, তাৰপৰা সৰহ ওলায়, আকৌ টাক হৈ যায় আৰু তেনেকুৱা আৰু। তাৰপৰা আৰু কৰিম, গুটি অৰ্ডাৰ দিছোঁ আৰু। তেওঁলোকৰ কাঠফুলা বিক্ৰী হয় লখিমপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তকে ধৰি অৰুণাচল প্ৰদেশতো। এইটো গাঁৱৰ মানুহেও নিয়ে, 1 কেজি 2 কেজি এনেকৈ কোনোবাই ফোন কৰিও নিয়ে। তাৰপিছত যিখিনি সৰহ হয় মানে অৰুণাচল পঠাই দিওঁ আৰু এনেকৈ হ'লচেলত দি দিওঁ। দুয়ো শাহু বোৱাৰীৰ এই প্ৰচেষ্টা নিশ্চয়কৈ অনুকৰণ। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ।